মহানগৰ এতিয়া মহাসাগৰলৈ পৰিণত স্মাৰ্ট চিটিৰ কৈ থকা চৰকাৰৰ দিনতে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত একাঠু এবুকু পৰ্যন্ত পানীৰে উপচি পৰিছে যেহেতু দেওবাৰে নিশা অহা এজাক মুখলধাৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া আমি হাতীগাঁৱৰ দৃশ্য দেখুৱাইছোঁ হাতীগাঁৱতো একেই পৰিৱেশ ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ নুনমাটি নাৰাংগীয়া সাতগাঁও পাথৰকুৱাৰী বেলতলা বশিষ্ঠ আদিকে ধৰি বিভিন্ন স্থানত একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে এই পথসমূহত অহা যিবোৰ বাহন আছে বাহনসমূহ বিকল হৈ পৰিছে যান জঁটৰ সৃষ্টি হৈছে এক প্ৰকাৰ ক'ব লাগিব গুৱাহাটী মহানগৰত যিসকল লোকে বসবাস কৰে বা যিসকল লোক আছে এই লোকসকলে বৰষুণ দিয়াৰ পিছতে কিন্তু চিন্তা হৈ পৰে আনফালে ক'ব লাগিব যিবোৰ স্থানত এই কৃত্ৰিম বানপানীৰ হয় যিসকল দোকান পোহাৰ আছে দোকান পোহাৰসমূহ স্তব্ধ হৈ পৰে ব্যৱসায়সমূহ বন্ধ ৰাখিব লগা হয় যাৰ ফলত পৰিয়াল পোহপাল দিয়াটো চিন্তিত হৈ পৰিছে এই ব্যৱসায়ীসকলৰ এক প্ৰকাৰ ক'ব লাগিব উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিয়াত হৈছে এয়া হৈছে উন্নয়নৰ সফলতা স্বৰূপ যিটো সময়ত গুৱাহাটী মহানগৰীত বৰষুণ দিলে এনেদৰে কৃত্ৰিম বানপানী উপচি পৰে সেই সময়তে কিন্তু কোনো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা য'ত পানী জমা হয় সেই পানী জমা হোৱা স্থানৰ পৰা কেনেদৰে পানী আঁতৰাই নিব লাগিব তাক লৈ কোনো ধৰণৰ ব্যৱস্থা হয়তো নকৰে সেইবাবে হয়তো এনেদৰে হাতীগাঁৱত ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেদৰে পানীত আবদ্ধ হৈ থাকিব লগা হৈছে হাতীগাঁওবাসী লোকসকলে আনফালে আমি ক'ব লাগিব চাৰ্ভে হওক পাথৰকুৱাৰী হওক শিলপুখুৰী হওক আন আন স্থানতো কিন্তু একেই পৰিৱেশ আমি দৃশ্যসমূহ দেখুৱাইছোঁ এনেদৰে যি হাতীগাঁৱৰ মূল পথ আছে এই মূল পথ কিন্তু একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হৈছে যাত্ৰীবাহী এখন চৰকাৰী বিদ্যালয় আছে হাতীগাঁও প্ৰাথমিক বিদ্যালয়খনতো এই একেই পৰিৱেশ এক প্ৰকাৰ ক'ব লাগিব স্তব্ধ হৈ পৰিছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ পানীৰ মাজেৰে খোজকাঢ়ি আহিব লগা হৈছে যেতিয়াই বৰষুণ দিয়ে তেতিয়াই এনেদৰে অৱস্থা হয় কি কৰিম আৰু এই বহুত দিনীয়া আজিৰ কথা নহয় এইটো সদায় হয় এজাক বৰষুণ দিবই নাপায় আগেই পানীটো হয় আজি এতিয়া ঘৰ এৰি যাব ওলাইছোঁ বেলেগত যাবলৈ সোমাবলৈ ইমানমান আছে আৰু ঘৰৰ ভিতৰতো পানী সোমাইছে সোমাবলৈ ইমানমান আছে আৰু ৰাতি দিলে সোমাই যাব আৰু নিশ্চিতভাৱে এনে হৈছে গুৱাহাটী মহানগৰীত স্তব্ধ হৈ পৰিছে মূল পথেৰে আহিব নোৱাৰি পথেৰে আনিব লগা হৈছে দুচকীয়া বাহনসমূহ এক প্ৰকাৰ ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ মূল পথসমূহ চলা বাহনসমূহ ইতিমধ্যে বিকল হৈ পৰিছে দুচকীয়া তিনিচকীয়া চাৰিচকীয়া প্ৰতিখন বাহন বিকল হৈ পৰিছে এক প্ৰকাৰ ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ যেতিয়াই বৰষুণ দিব তেতিয়াই বিকল হয় মোৰ সহযোগী বিপৰীতে এখন বাহন দুচকীয়া বাহন ঠেলি লৈ আহিব লগা হৈছে হয়তো বাহনখন বিকল হৈ পৰিছে এয়াই হৈছে গুৱাহাটী মহানগৰীত মূল পথত বাইক যোৱা দুচকীয়া বা তিনিচকীয়া বাহন চলালে এয়াই হৈছে পৰিৱেশ এক প্ৰকাৰ ক'ব লাগিব যে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে হৈছে এয়াই হৈছে উন্নয়নৰ সফলতা স্বৰূপ আনফালে ক'ব লাগিব ঐতিহ্যমণ্ডিত যি বশিষ্ঠ মন্দিৰ এই বশিষ্ঠ মন্দিৰতো কিন্তু এক বুকু পৰ্যন্ত পানীৰে উপচি পৰিছে শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰৰ দিনাখনে এনেধৰণৰ যি পৰিৱেশ এই পৰিৱেশক লৈ প্ৰত্যেকগৰাকী লোকে ইতিমধ্যে চিন্তিত হৈ গৈছে বিশেষকৈ গুৱাহাটী মহানগৰীতে আমি মন্তব্য লওঁ বাইদেউ পানীৰ মাজেৰে খোজকাঢ়ি আহি আছে কি অৱস্থা একদম অৱস্থা বেয়া বৰষুণ হ'লে পানী হয় অফিচ যোৱা কষ্ট হয় নিশ্চিতভাৱে এয়া হৈছে যাৰ কৰ্মচাৰীসকল বা কৰ্মস্থানৰ পৰা তেওঁলোকে ঘৰলৈ উভতি অহাৰ সময়ত এনেদৰে পানীৰ মাজেৰে তেওঁলোকে আহিব লগা হৈছে এয়া হৈছে এক প্ৰকাৰ ক'ব লাগিব যে গুৱাহাটী মহানগৰত স্তব্ধ হৈ পৰিছে যাৰ ফলত প্ৰত্যেকগৰাকী লোকে কোনো ধৰণৰ এই চিন্তিত যে কেতিয়া উন্নয়ন হয় এয়া হৈছে গুৱাহাটী মহানগৰৰ উন্নয়নৰ কথা যিটো সময়ত স্মাৰ্ট চিটিৰ কথা কৈ থাকে যিটো সময়ত উন্নয়নৰ কথা কৰে সেই উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনতে গুৱাহাটী মহানগৰীত এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকে কেতিয়ালৈ ৰোধ কৰিব পাৰিব এই কৃত্ৰিম বানপানী নে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিব যে কৃত্ৰিম বানপানী ৰোধ কৰিম সেই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হৈ ৰ'ব নে সঁচাকৈ গুৱাহাটী মহানগৰী কৃত্ৰিম বানপানীৰ পৰা মুক্ত হ'ব